মিছন বসুন্ধৰা 2 আৰু 3 মাজত আমি প্ৰত্যাখ্যিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্ট সাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ৰাজ্যৰ অনুসূচিত জাতি অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো টি গ্ৰান্তত বহু লোকে বাস কৰা আৰম্ভ কৰিছে ডিব্ৰুগড় জিলাত মই যেইবাৰে যাওঁ সেইবাৰে শুনো অমুক মালিকে অমুকক মাটি দিলে আমি ইয়াক ক্ৰিমিনেল অফেন্স কৰিম ইয়াৰ পিছত কোনোবাই টি গ্ৰান্টৰ ল্যান্ডত সোমালে তেওঁক আমি কেছ ৰেজিষ্টাৰ কৰিম হি উইল বি জেইল ল্যান্ড উইল বি কনফিস্কেটেড অসমত আৰু এটা সমস্যা আছে কামাখ্যা দেৱালয়ৰ মাটি বা বিভিন্ন দেৱালয়ৰ মাটি নগৰসমূহত হিচৰিত হৈ আছে তাত মানুহ বাস কৰে আৰু মানুহৰ নামত লাইটৰ কানেকশনো আছে সব আছে কিন্তু তেওঁলোকৰ নামত পট্টা নাই কাৰণ পট্টাৰ কথা আহিলে কয়তো লাখেৰাজ গ্ৰান্টৰ মাটি বা ই দেৱোত্তৰ মাটি আমাৰ ডিসি সকলে এটা জৰীপ কৰিব যে এই মন্দিৰ বা সত্ৰৰ এক্টিভ পজিশনত কিমান মাটি আছে যিমানখিনি এক্টিভ পজিশনত মাটি আছে সেইখিনি মন্দিৰ বা সত্ৰৰ লগত থাকিব যিখিনি এক্টিভ পজিশনত নাই আৰু তাত যদি খিলঞ্জীয়া লোকে বাস কৰি আছে আমাৰ দেৱোত্তৰৰ ল্যান্ডতে লিখা আছে যে তাত যি ধৰ্মৰ মাটি সেই ধৰ্মৰ মানুহকহে মাটি হস্তান্তৰিত হ'ব পাৰে ইয়াৰ বিষয়ে আমাৰ বৰ্তমানৰ আইনখনতো ক্লিয়াৰ কৰি লিখা আছে আমি লাখেৰাজ আৰু দেৱোত্তৰ মাটিটো খিলঞ্জীয়া লোকক আমি পট্টন দিয়াৰ বাবে চেষ্টা কৰিম কাৰণ যি মাটি এক্টিভ পজিশনত নাই আজি কেডেষ্ট্ৰেল ভিলেজক নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল নকৰা বাবে ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনীভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে সুধিলে কয় যে এটো নন কেডেষ্ট্ৰেল মাটি সাৰ্কেল অফিচাৰে যাকে ইচ্ছা তাকে দিব পাৰে মই আমাৰ সাৰ্কেল অফিচাৰকো ক'ব খুজিছো যে নন কেডেষ্ট্ৰেল মাটিৰ একমাত্ৰ অধিকাৰী হৈছে চৰকাৰ দিস ইজ এ গভৰ্নমেন্ট ল্যান্ড এন্ড পিওর গভর্নমেন্ট ল্যান্ড আজি দিসপুৰ সোনাপুৰৰ সাৰ্কেল অফিচাৰ সকল বাৰে বাৰে বিপদত পৰিছে কাৰণ তেওঁলোকে চৰকাৰৰ যেটো বিশ্লেষণ সেইটো ভাল নাপায় আন মধ্যভোগী ব্যক্তিয়ে বুজাই দিয়া বিশ্লেষণটো তেওঁলোকে গ্ৰহণ কৰি ভাল পায় সেই পৰম্পৰাও আমি ত্যাগ কৰিব লাগিব ল্যান্ডৰ ইন্টাৰপ্ৰিটেশন কোনো মাটি দালালে নকৰে ইন্টাৰপ্ৰিটেশন ৰেভিনিউ ডিপাৰ্টমেন্টে কৰিব বাই এ গেজেট নোটিফিকেশন সো-কল আমাৰ কিছুমান এক্সপাৰ্ট বিষয় আছে এটা ৰিটায়াৰ্ড হৈ গল দে বিকাম ল্যান্ড কনসালটেন্ট মোৰ নজৰত তেওঁলোকো আছে এই ল্যান্ড কনসালটেন্ট সকলে আমাৰ জেনাৰেশন অফ অফিচাৰ নষ্ট কৰি দিছে আমি তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব